গোলাঘাট জিলাৰ নুমলীগড়ৰ এগৰাকী শিক্ষিতা মহিলাৰ পশুপালনৰ জৰিয়তে দেখুৱাইছে স্বাৱলম্বিতাৰ আদৰ্শ। গোলাঘাট জিলাৰ নুমলীগড়ৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ হাওতলী ঘাট ৩ নং কৈয়ত্ত গাঁৱৰ এক প্ৰেৰণাদায়ক কাহিনীয়ে প্ৰমাণ কৰিছে যে দৃঢ় সংকল্প আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে যিকোনো বাধা অতিক্ৰম কৰিব পাৰি। এই গাঁৱৰ শিক্ষিতা মহিলা সবিতা শইকীয়াই পশুপালনৰ জৰিয়তে কেৱল নিজৰ ভৰিত থিয় দি হোৱাই নহয়, বৰঞ্চ অঞ্চলটোৰ আন নিবনুৱা যুৱক যুৱতীসকলৰ বাবেও এক উজ্জ্বল আদৰ্শ দাঙি ধৰিছে। বৰ্তমান সময়ত যেতিয়া নিবনুৱা সমস্যাই সমাজৰ এক জ্বলন্ত সমস্যা হৈ পৰিছে, যেতিয়া শিক্ষিত যুৱক যুৱতীসকলে কৰ্মহীনতাৰ হতাশাত ভুগিছে, তেনে সময়তে সবিতা শইকীয়াই দেখুৱাইছে যে পৰম্পৰাগত পশুপালনেও হ'ব পাৰে আত্মনিৰ্ভৰশীলতাৰ এক শক্তিশালী মাধ্যম। তেওঁৰ এই উদ্যোগে প্ৰমাণ কৰিছে যে গ্ৰাম্য পৰিৱেশতো আধুনিক চিন্তাধাৰা আৰু কৰ্মস্পৃহাৰে সফলতা অৰ্জন কৰিব পাৰি। সবিতা শইকীয়াৰ এই যাত্ৰা আৰম্ভ হৈছিল অতি সীমিত সম্পদেৰে। মাত্ৰ 2জনী ছাগলীৰে তেওঁ আৰম্ভ কৰিছিল নিজৰ পশুপালনৰ সপোন। কিন্তু তেওঁৰ একনিষ্ঠ পৰিশ্ৰম, নিষ্ঠা আৰু সঠিক পৰিকল্পনাৰ ফলস্বৰূপে আজি তেওঁৰ ফাৰ্মত প্ৰায় 50জনীতকৈও অধিক ছাগলী আছে। এই সমগ্ৰ উদ্যোগটো তেওঁ গঢ়ি তুলিছে সম্পূৰ্ণ নিজা খৰচেৰে, কোনো ধৰণৰ বাহ্যিক আৰ্থিক সাহায্য নোলোৱাকৈ। এই কথাই তেওঁৰ আত্মবিশ্বাস আৰু স্বাৱলম্বিতাৰ মনোভাৱৰ পৰিচয় বহন কৰে। সবিতাৰ উদ্যোগীকৰণৰ আৰু এটা উল্লেখযোগ্য দিশ হ'ল যে তেওঁৰ বৈচিত্ৰ্যীকৰণৰ প্ৰতি থকা দৃষ্টিভংগী। তেওঁ কেৱল ছাগলী পালনতে সীমাবদ্ধ থকা নাই, বৰঞ্চ কুকুৰা আৰু হাঁহ পালনো কৰিছে। এই বহুমুখী পদ্ধতিয়ে তেওঁৰ আয়ৰ উৎস বৃদ্ধি কৰাৰ লগতে ব্যৱসায়িক ক্ষেত্ৰত তেওঁৰ অধিক সুৰক্ষা প্ৰদান কৰিছে। এনে বুদ্ধিমত্তাপূৰ্ণ কৌশলে দেখুৱাই দিছে যে তেওঁ কেৱল এগৰাকী পশুপালকেই নহয়, বৰঞ্চ এগৰাকী দক্ষ উদ্যোগী। যদিও সবিতাই নিজৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে ইমান দূৰ আগবাঢ়ি আহিছে, তথাপি তেওঁৰ সম্ভাৱনা আৰু বহু বেছি। তেওঁক এতিয়া প্ৰয়োজন কৃষি আৰু পশুপালন বিভাগৰ সহায়ৰ হাত। চৰকাৰী সহায় আৰু আধুনিক প্ৰযুক্তিৰ সমৰ্থনে তেওঁৰ ফাৰ্মখন আৰু অধিক উন্নত আৰু বৈজ্ঞানিক পদ্ধতিৰে পৰিচালিত কৰাত সহায় কৰিব। আধুনিক পশুপালন কৌশল, উন্নত মানৰ খাদ্য ব্যৱস্থাপনা, ৰোগ প্ৰতিৰোধৰ আধুনিক পদ্ধতিৰ ক্ষেত্ৰত প্ৰশিক্ষণে তেওঁৰ উদ্যোগক নতুন উচ্চতালৈ লৈ যাব পাৰে। সবিতা শইকীয়াৰ এই কাহিনীয়ে আমাক শিকায় যে শিক্ষা আৰু পৰম্পৰাগত জীৱিকাৰ সংমিশ্ৰণে সৃষ্টি কৰিব পাৰে অসাধাৰণ সফলতা। তেওঁৰ দৃষ্টান্তই প্ৰমাণ কৰে যে চাকৰিৰ বাবে অপেক্ষা কৰি বহি থকাৰ পৰিৱৰ্তে নিজৰ উদ্যোগেৰে স্বাৱলম্বী হোৱাটোহে প্ৰকৃত সফলতা। অঞ্চলটোৰ আন নিবনুৱা শিক্ষিত যুৱক যুৱতীসকলৰ বাবে সবিতাৰ এই যাত্ৰা এক প্ৰেৰণাৰ উৎস হ'ব। মোৰ 2020 চনতে মোৰ 3জনী ছাগলী কিনিছিলোঁ। তাৰ পৰা মোৰ 50-60টামান হ'লগৈ। তাৰপৰা মই খাচীও তেনেকৈ বিকিলোঁ 12টামান। তাৰপৰা লোকেলো আছে, বিটেলো আছে। তাৰপৰা তেনেকৈ দানা খুৱাওঁ, তাৰপৰা আকৌ চাপৰো খুৱাওঁ। তাৰপৰা মানুহজনে সৌৰা গছৰ ডাল আনি দিয়ে, তাৰপৰা সেইবিলাকো খুৱাওঁ। তেনেকৈ সিমানটো হৈছেগৈ খুৱাই। ইয়াৰ পৰাই মোৰ ঘৰ চলিছে। তাৰপৰা আকৌ ল'ৰা ফিজো দিব লাগে স্কুলৰ, সেইবিলাক দিওঁ। তাৰপৰা আকৌ মোৰ গোটৰো তেনেকৈ পইচা দিওঁ আৰু বিকি খাচী ছাগলী। নাই, মই একো সা সুবিধা একোৱেই পোৱা নাই আজিলৈকে। মানে এইবোৰ নিজেই খৰচ কৰি বেজি আনো, তাৰপৰা লিভাৰৰ দৰৱ, তাৰপৰা পেলুৰ দৰৱ, এইবিলাক চব নিজে খৰচ কৰি পেলাই দিয়ে। সেইফালৰ পৰা একোৱেই নাপাওঁ সা সুবিধা। আজিলৈকে একো ক'ৰ পৰাও পোৱাই নাই সুবিধা। দিলে ভাল পাম আৰু তেনেকৈ ফাৰ্মখনো মানে দিলে মানে বহলাব পাৰিম।